দেশদ্ৰোহী আখ্যা দিয়া হৈছে দিলজিৎ দোসাঞ্জক ভাৰতত থাকি পাকিস্তানীক সহায় কৰাৰ অভিযোগ ভাৰতীয় গায়ক তথা অভিনেতাগৰাকীৰ বিৰুদ্ধে ভাৰতত থাকি তেওঁ সহায় কৰে শত্ৰু ৰাষ্ট্ৰ পাকিস্তানক এনে অভিযোগ আৰু বিতৰ্কৰ মূল কাৰণ হৈছে তেওঁ নতুন সিনেমা সদাৰজি 3 এই সিনেমাখনৰ বাবে সমগ্ৰ বিতৰ্কৰ সৃষ্টি হৈছে তেওঁৰ নামৰ পিছত একাংশই লগাইছে দেশবিৰোধী উপাধি জানিব পৰা মতে বহু পূৰ্বেই এই ছবিখনৰ দৃশ্যগ্ৰহণ সম্পন্ন হৈ গৈছে অহা 27 জুনত ছবিখন মুক্তি পোৱাৰ কথা ছবিখনত দিলজিৎ দোসাঞ্জৰ উপৰিও অভিনয় কৰিছে কেইবাজনো পাকিস্তানী অভিনেতা অভিনেত্ৰীয়ে যাৰ ভিতৰত আছে পাকিস্তানৰ সমানেই ভাৰততো জনপ্ৰিয়তা অৰ্জন কৰা হানিয়া আমিৰ নামৰ অভিনেত্ৰীগৰাকী তাৰ উপৰি আছে নাছিৰ চিনোটি ডেনিয়েল খুৱাৰ আৰু সেলিম আলৱাৰ কিন্তু 22 এপ্ৰিলৰ পেহেলগাম আক্ৰমণ আৰু তাৰ পিছত অপাৰেশন সিন্দুৰে গোটেই পৰিবেশ পৰিস্থিতি সলনি কৰিলে ভাৰতত নিষিদ্ধ হ'ল এই সকল পাকিস্তানী অভিনেতা অভিনেত্ৰীৰ সামাজিক মাধ্যমৰ একাউণ্ট যাৰ বাবে এতিয়া বিতৰ্কৰ সৃষ্টি হৈ পৰিছে